বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল আসাম কেবিনেটৰ 2024 চনৰ ফাৰ্ষ্ট কেবিনেটে বহুত ভাল সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰাইছে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তৰ বিষয়ে মই জনাই দিম কেতিয়াৰ পৰা এপ্লাই হ'ব বন্ধুসকল আৰু মহিলা গোটৰ মহিলাক প্ৰতিগৰাকী মহিলাক সাধাৰণতে 50,000 কৈ টকা দিয়া হ'ব 10,000 কৈ টকা সাধাৰণতে এইটো মাহতে দিয়া হ'ব বন্ধুসকল 16 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বন্ধুসকল আৰু প্ৰতিগৰাকী মহিলালৈ সাধাৰণতে অসম চৰকাৰে ভাল খবৰ আনিছে আৰু কেবিনেটে ভাল খবৰ আনিছে 2024 চনৰ ফাৰ্ষ্ট কেবিনেটে সাধাৰণতে এইটো ইয়াতকৈ ভাল খবৰ আৰু গোটেই অসমৰ মানুহৰ বাবে দুখীয়া মানুহৰ বাবে নাই বন্ধুসকল আৰু দুখীয়া হওক ধনী হওক এইটো মানুহৰ মহিলা গোটৰ বাবে 39 লাখ সাধাৰণতে মহিলাক 10,000 কৈ টকা দিয়া হ'ব এইটো কেবিনেটত ভাল সিদ্ধান্ত লোৱা হৈছে আৰু এইটো এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু সকলো মহিলাই পাব নাই নিয়ম নীতি ধৰি দিয়া হৈছে আৰু আপোনাৰ সাধাৰণতে এইটো কেবিনেটত বহুত সিদ্ধান্ত লৈছে আৰু অসম চৰকাৰ সাধাৰণতে কি নতুন পদ মুকলি হ'ব সেই বিষয়ে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে না নাই বহুতে প্ৰশ্ন কৰিব বন্ধুসকল যিসকলে গম নাপায় আৰু অসম চৰকাৰ সাধাৰণতে ফাৰ্ষ্ট কেবিনেটত ইতিমধ্যে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপোনালোকক মই তাৰ ভিতৰতে থুলমূলকৈ কেইটামান আপডেট দিবলৈ বিচাৰিছোঁ বন্ধুসকল আৰু ভাল এখন আপডেট দিবলৈ বিচাৰিছোঁ অসম চৰকাৰ সাধাৰণতে নতুনকৈ সাধাৰণতে যি বিভাগ আছে বন্ধুসকল অসমৰ যিকেইটা বিভাগ আছে খালী থকা যি পোষ্ট আছে বিভাগক মিলি সাধাৰণতে সকলো বিভাগৰ পদে সাধাৰণতে মুকলিব 100% মুকলিব অলপ কেইদিনৰ ভিতৰতে পদসমূহ মুকলি হ'ব বন্ধুসকল আপোনালোকে সকলো সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ আৰু ইতিমধ্যে সাধাৰণতে সকলোৱে সাপোৰ্ট কৰিছে আৰু ইতিমধ্যে 20,000 সাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে আপোনালোকৰ সাপোৰ্ট মৰম আশীৰ্বাদৰ বাবে সকলোক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বন্ধুসকল সকলোকে মই হাত জোৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইতিমধ্যে সাধাৰণতে অসম চৰকাৰ সাধাৰণতে 2024 চনৰ ফাৰ্ষ্ট কেবিনেট অসম চৰকাৰ 2024 চনৰ ফাৰ্ষ্ট কেবিনেটত ইতিমধ্যে বৃহৎ সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু একটা ডাঙৰ সিদ্ধান্ত হৈছে এটো হৈছে 39 লাখ সাধাৰণতে মহিলা সাধাৰণতে আত্মসহায়ক গোটৰ মহিলাক সাধাৰণতে 10,000 কৈ টকা দিয়া হ'ব তাৰ পিছত 25,000 কৈ টকা দিয়া হ'ব তাৰ পিছত 15,000 দিয়া হ'ব গোটেই মিলি সাধাৰণতে 50,000 টকা দিয়া হ'ব এই 10,000 প্ৰথমতে যেটো টকা দিয়া হ'ব সেইটো টকা একেবাৰে বিনামূলীয়াকৈ দিয়া হ'ব তাৰ পিছত যেটো 25,000 টকা দিয়া হ'ব এটো 50% চৰকাৰে মাৰিব আৰু 50% নিজে মাৰিব লাগিব আৰু এই 10,000 টকা যদি আপোনালোকে বেপাৰ বাণিজ্য বা কিছুমান সাধাৰণতে কাম কৰিবলগীয়া হয় বা উন্নতি কৰে বা আপোনালোকে টকাসমূহৰ পৰা আপোনালোকৰ যি ব্যৱহাৰ বাণিজ্য বা আপোনালোকৰ সাধাৰণতে ব্যৱসায় কৰে তেনেহ'লে আকৌ সাধাৰণতে 25,000 দিয়া হ'ব 25,000 সাধাৰণতে 50% চৰকাৰে দিব 50% আৰু কোনো ধৰণৰ 1 টকা সাধাৰণতে সুদ দিব নালাগে সকলো চৰকাৰে মাৰিব আৰু আপোনাৰ প্ৰথমখন 10,000 টকা আপোনালোক সকলো মহিলাক 39 লাখ মহিলাক সাধাৰণতে বিনামূলীয়াকৈ দিয়া হ'ব 100% বন্ধুসকল আপোনালোক সকলো সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ আৰু এইটো এপ্লাইটো ষ্টাৰ্ট হ'ব আপোনাৰ এইটো কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 100% 16 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব মোটামুটি 7 দিন সময় আছে বন্ধুসকল 7 দিন পিছৰ পৰা আপোনালোক সাধাৰণতে এই এইবোৰৰ বাবে এপ্লাই কৰিব পাৰিব সকলো মহিলাকে দিয়া হ'ব আত্মসহায়ক গোটৰ সকলো মহিলাকে দিয়া হ'ব আৰু কোনো সাধাৰণতে নিয়ম নীতি ধৰি নিদিয়ে এটা নিয়ম নীতি ধৰা নাই মই ইতিমধ্যে কেবিনেট কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক দেখাইছোঁ আৰু এইটো ভিডিও অনেক শ্বেয়াৰ কৰি দিব সকলোৱে গম পায় 16 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 16 জানুৱাৰীৰ পৰা সাধাৰণতে 16 ফেব্ৰুৱাৰী তাৰিখলৈ এক মাহ ধৰি এপ্লাই ষ্টাৰ্ট হ'ব আৰু এপ্লাই থাকিব বন্ধুসকল কোনো টেনশ্যন নাই বহুতে ক'ব যে অলপ কেইদিন এপ্লাই প্ৰথমতে কৰি দিব লাগিব 16 জানুৱাৰীতে কৰি দিব লাগিব নেকি এনেকুৱা ধৰণৰ বহুতে প্ৰশ্ন কৰিব বন্ধুসকল নহয় বন্ধুসকল 16 জানুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰী তাৰিখলৈ পুৰা এক মাহ 30 দিন সাধাৰণতে এইটো এপ্লাই কৰিবলৈ সময় দিয়া হ'ব 31 দিন সময় কাৰণ 31 মাৰ্চ হয় জানুৱাৰী মাহটো বন্ধুসকল 31 দিন সময় দিব আপোনালোকে এপ্লাই এলান কৰিবলৈ বহুত ভাল খবৰ আৰু প্ৰতিগৰাকী মহিলালৈ 39 লাখ মহিলালৈ ভাল খবৰ আৰু এইটো ভিডিঅ অনেক শ্বেয়াৰ কৰি দিব যিসকলে গোটৰ মহিলা আছে আৰু যেটো ঘৰতে গোটৰ মহিলা আছে তেওঁলোকক ভিডিঅটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বন্ধুসকল কেবিনেট ভাল সিদ্ধান্ত আৰু 16 জানুৱাৰীৰ পৰা ফিক্সড বন্ধুসকল এপ্লাই ষ্টাৰ্ট হ'ব সকলো সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি দিব